वेलकम टू माय न्यू ब्लॉग। इतना जाबले ओलाइछु मैं साप्राकाटा रेल गेट बाजारলৈ। चाওক गाइस, दिने राति 24 घंटा पानी पड़ार पिছত पूरा नाला बिलाक भरि गइছে। এই চাওক আৰু নদীটো হয়তোবা ভৰি গৈছে। আমাৰ বিশেষকৈ বঙাইগাঁৱৰ আই নদীটো হয়তোবা বহুতখিনি পানীৰে ভৰ্তি হৈছে। আৰু এই আই নদীৰ যেটো আশে-পাশে চৰবিলাকত ঘৰ বনাই থাকে, তেওঁলোকে হয়তোবা থাকিব পৰা নাই, অসুবিধা হৈছে। যোৱা নাই অৱশ্যে, কিন্তু জানো এনেদৰে 24 ঘণ্টা যদি বৰষুণ পৰি থাকে মানে ওচৰ চুবুৰীয়া মানুহখিনি থাকিব নোৱাৰা হৈ যায়, যেটো আই নদীৰ কাষৰ মানুহখিনি বিশেষকৈ। এতিয়া গৈ আছো মই ৰেল গেটলৈ। নেশনেল হাইৱে, আমাৰ নেশনেল হাইৱেটো আমাৰ ঘৰৰ কাষতে হয়। এখন ট্ৰাক ৰখি আছে আমাৰ ৰাস্তাৰ কাষতে। এইখন কালী মন্দিৰ আগত এটা আছে, সৌটো SSBৰ সন্মুখত, আৰু ইয়াতে এটা আছে, এইটো এটা। বৰষুণ পৰি বহুতখিনি ভাল লাগিছে নহয়নে গাইজ? আগতে বহুতখিনি গৰম আছিল, এইকেইদিন আৰু বৰষুণ ষ্টাৰ্ট হৈছে। আকাশখন আৰু ডাৱৰীয়া হৈ ৰৈছে, কাৰণ আৰু বৰষুণ পৰিব। এই চাওক, ৰেলগেট বাজাৰত আহি পালো। অলপমান বাকী আছে, খালি খালি ৰাস্তা, বৰষুণো পৰিছে, ঠাণ্ডা ঠাণ্ডা বতৰ। আহি গলো আৰু আজি। ATM খন পাম আৰু অলপমান গ'লে। আজি বাজাৰৰ অৱস্থা সিমান এটা ভাল নহয়, হয়তোবা যিহেতু বৰষুণ পৰিছে, অৱস্থা নাই, বোকা হৈছে চাগে। দিনত চব্জি বেছিকৈ কিনিলে পচি যায়, কাৰণ কিয় পানীত ভিজি থাকে, সেইকাৰণে। চুঙিটো পালো, এইটো চুঙি এটা ভিডিঅ'ত দিছিলোঁ না মই। এই চুঙিটো বহুতে গমেই পোৱা নাছিল, কিবা বোলে গুফা বুলি ভাবিছিল। এইটো
এইটো গুহা বুলি ভাবিছিল কিছুমানে, আচলতে গুহা নহয়, সেইটো ফ্লাইঅভাৰৰ মাজেদি এটা চুঙি বুলি কওঁ ৰাস্তা। সৰু হৈছে, দুখন গাড়ীয়ে মানে পাছ হ'ব নোৱাৰে। কিন্তু আমাৰ তাৰে যিখন কিষাণ বজাৰৰ সিখন মানে বহুত ভাল হৈছে, যিহেতু এইখন পিছৰ হৈছে এইকাৰণে। আৰু গাড়ী সিফালেদি দুখন যাব পাৰে, অহল বহলকৈ যাব পাৰে। এতিয়া আহি পালোঁ আৰু সন্মুখত এখন দোকান। ৰেলগেট বাজাৰত আহি পালোঁ আৰু বাজাৰৰ অৱস্থা চাওক। এইয়া ৰাস্তাত পানী জমা হৈছে আৰু বাজাৰখনতো মানুহে নাই আজি বেছি। এই অৱস্থা, বৰষুণৰ দিন। ৰেলগেট বাজাৰৰ অৱস্থা নাই চাওক, এইটো বৰষুণ, বোকা, পানী জমা হৈ গৈছে ৰাস্তাত চাওক। ফালেদি পকৰা লৈ যায়।